গুড মৰ্ণিং এভৰিৱান। এইফালে কাম বন কৰি আজৰি হৈ এতিয়া ধুনীয়াকৈ চাহ একাপ খাব লৈছোঁ। এইফালে চাহ অকণ খাওঁ বুলি এয়া চাহ বিস্কুট আৰু চকলেট এটা লৈ লৈছোঁ আৰু চাহ পূৰা ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া খাওঁ আৰু চাহ। এইফালে ৰাতিপুৱাৰ চাহ তাহ খাই আজৰি হ'লোঁ। তাৰপাছতে এতিয়া বতৰটো ডাৱৰীয়া, এঠাইলৈ যাবলৈ আছে। ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম আৰু ভিডিঅ'টো স্কিপ নকৰি সকলোৱে শেষলৈকে চাই থাকিব। আৰু বতৰটো বেয়া হৈ থাকিলে মনবোৰো বেয়া লাগি থাকে ন, ৰ'দ দিলে ইমান ভাল লাগে। আৰু আহি পালোঁ এয়া মাহীহঁতৰ ঘৰ। তাৰপাছতে এইফালে মানে মাহীৰ ল'ৰাটো ভাইটিয়ে ছোৱালী আনিলে, তাকে বোলো বোৱাৰীক চাওঁ বুলি আহি গ'লোঁ। এইফালে পূৰা ধুনীয়াকৈ তাইক এইফালে মানে ওচৰৰ খুৰীহঁতে মানে মোৰ মাহী হয় আৰু মাহীৰ জাকহঁতে এইফালে পূৰা ধুনীয়াকৈ নিয়ম কানুন কৰি আছে আৰু এইফালে সেন্দুৰ ঢাকি থ তোমাৰ স্বামী আশীৰ্বাদ দে তাই কৃষ্ণ হেৰি নাই সেইফালে অকমান কৈ থৈ হ'ব সমাজকে কোৱা তোমালোকে এয়া দেখিলে নহয় আমাৰ বোৱাৰীক ধুনীয়াকৈ দেখাই দিছোঁ। এইফালে ভাইটি আৰু বোৱাৰী সিহঁতি সকলোকে সেৱা কৰি ল'লে। তাৰপাছতে আৰু এতিয়া আমি ধুনীয়াকৈ খানাটো খাই লওঁ বোলো। এইফালে খানাটো কি ধুনীয়া, এইফালে পূৰা ধুনীয়াকৈ খাই বৈ লওঁ। তাৰপাছতে এইফালে মা ওলালে এইফালে জীয়েকৰ ঘৰত, মানে মোৰ ভণ্টিহঁতৰ ঘৰত ফুৰিবলৈ যাওঁ বুলি। মই বোলো ঠিক আছে যোৱা তেন্তে ফুৰি আহা। এইফালে ধুনীয়াকৈ মাও যাব ল'লে। তাৰপাছতে আৰু ফুলখিনিও ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন। তাৰপিছতে আৰু বতৰটো মানে কৈছোঁ নহয় বৰষুণ নেৰাই হৈছে। কি যে হ'ব, আপোনালোকৰ ফালে বতৰ কেনেকুৱা কমেণ্ট কৰিব দেই। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে ক'ৰ পৰা চাই প্লিজ কমেণ্ট কৰিব। আৰু কেনেকুৱা ভিডিঅ' চাই ভাল পায় আপোনালোকে কমেণ্ট কৰিব। কি হ'লো অঁ মইনাজনী, গগনা আউনি গাই দিয়াচোন, গগনা আউনি গাই দিয়া।